কেতিয়াবা ৰাজনীতিৰ পৰা যদি অলপ সময় পায় তেতিয়া অলপ বলিউড সিনেমা অসমীয়া সিনেমাও তেওঁলোকে অলপ স্ক্ৰিপ্টবোৰ লিখিব লাগে খুব মানে ভাল ভাল তেওঁ কাল্পনিক কথা কৈ থাকে মই ভাবিছো খুব ভাল এটা পলিটিক্যাল থ্ৰিলাৰ ওপৰত তেওঁ এটা সিনেমা দিয়ক লাগিলে নিজে তাত তেওঁ যদি এটা কাষ্টৰ ভিতৰত সোমাবলৈ বিচাৰে নিজে এটা হওক আৰু নিজে প্ৰডিউচাৰ হওক পইচাটো অভাৱ নাই নিজে প্ৰডিউচাৰ হওক নিজে ডিৰেক্টৰ হওক নিজে এক্টৰ হওক খুব ভাল চলিব মই আহিম চাবলৈ জয় পৰাজয়টো জনসাধাৰণে নিৰ্ধাৰিত কৰিব যোৰহাটৰ লোকসভা সমষ্টি জনসাধাৰণে নিৰ্ধাৰিত কৰিব আৰু যিদৰে ৰাইজ ওলাই আহিছে যিদৰে ৰাইজে আমাক আদৰিছে যিদৰে ৰাইজে উৎফুল্লিত হৈ ওলাই আহিছে যোৰহাটতে কওক আজি গোটেই দিনটো আপোনালোকে দেখা পালেই যে ডিমত কিমান মানুহ ওলাই আহিলে আৰু আজি এতিয়াও সন্ধিয়া সময়ত আমাৰ শিৱসাগৰ নগৰত আমি বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা সকলো আমাৰ বিভিন্ন দলৰ নেতাসকল ওলাই আহিলে তো সেইটোৱে প্ৰমাণ কৰে যে এবাৰ যোৰহাটৰ ৰাইজ জিকিব কোনো ৰাৱণৰ অহংকাৰ নিজিকে এবাৰ আমাৰ সকলোৱে আমি বাস্তৱ ৰাম ভক্ত আমি এবাৰ জিকিবলৈ ওলাই আহিছো অলপ কৈছো যে মই এটা গধুৰ দায়িত্ব অনুভৱ কৰিছো যে মই এনেকুৱা এটা সমষ্টিৰ পৰা পাৰ্থিত্ব লাভ কৰিছো যৰ পৰা আমাৰ কংগ্ৰেছ দলৰ শক্তিশালী কণ্ঠ নিজৰ কৰ্মভূমি হিচাপে গ্ৰহণ কৰিছে আৰু নিশ্চয় আমগুৰি গৌৰীসাগৰ আহিলেই আমি সকলোৱে প্ৰয়াত অঞ্জন দত্তদেৱক স্মৰণ কৰোঁ গৌৰীসাগৰ আৰু আমগুৰি টাউনৰ লগত তেখেতৰ এটা বিশেষ সম্পৰ্ক আছিলে আমাৰ শক্তিশালী দলৰ সভাপতি আছিলে খুব জোৰদাৰ 2016 চনৰ নিৰ্বাচন সময়ত তেওঁক আমাক নেতৃত্ব প্ৰদান কৰিছিল